লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলৰ মাজত দেখা গৈছে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত হৈ পৰিছে দেখা গৈছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত এতিয়া আৰম্ভ হৈছে এক প্ৰকাৰে বুকাচেতিয়া ৰাজনীতি মই বৰ্তমান উপস্থিত আছো ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আৰু এবাৰ নিৰ্বাচনী বতাহ কোন দিশে বৈছে সেই সন্দৰ্ভত জানিবৰ বাবে আজি মোৰ হৈতে উপস্থিত আছে একাংশ ৰাইজ মই একাংশ ৰাইজৰ মতামত জানিব বিচাৰিম যে অনাগত নিৰ্বাচন যি আহি আছে সেই নিৰ্বাচনত এইবাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কেনে ধৰণৰ নিৰ্বাচনী ঢৌ চলিছে হয় আপোনাক এনডি 24 লৈ স্বাগতম জনাইছো প্ৰথমে নিৰ্বাচন যেহেতু সমাগত বেছি দিন নাই নিৰ্বাচনলৈ কেনে ধৰণৰ বতাহ বলিছে হয় এতিয়া যেটো হাখখীয়া দল বিজেপিলৈ ঢৌ বৈছে কিয়নো তেওঁলোকে উল্লেখযোগ্য কাম বহুতো কৰিছে তেওঁ ৰাইজৰ মাজত তেন্তে সোমাই পৰিছে প্ৰতিটো ঘৰে ঘৰে তেওঁলোকে আঁচনি দিবলৈ সক্ষম হৈছে সেইবাবে ৰাইজে আৰু তেওঁৰ বিকল্প কাকো বাছি ল'বলৈ আৰু ৰাস্তা নাই আৰু বিজেপিয়ে এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত অধিক ভোটৰ পৰা এইবাৰ জয়যুক্ত হ'ব বুলি আমি আশা কৰিছোঁ বিজেপিক কিয় ভোট দিব বুলি আপোনালোকে ভাবিছে কিয় বিজেপি ভোট দিব কিয়নো আজি 55 বছৰ কংগ্ৰেছ চৰকাৰে যেতিয়া শাসন কৰি আছিলে তেতিয়া ইয়াত কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা নাছিলে এতিয়া বিজেপি অহা 10 বছৰৰ ভিতৰতে নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন উন্নয়নমূলক কাম ঘৰে ঘৰে দিবলৈ সক্ষম হৈছে আৰু মই আমাৰ নিজৰ অঞ্চলটো বহুতো উন্নয়নমূলক কাম কৰিছে আৰু হয় কিছুমান কাম কৰিবলৈ বাকী আছে হেলো হাতত লৈ থৈছে আহা দিনত তেওঁলোকে নিশ্চয় কৰিব বুলি আশা কৰিছো হয় এটা কথা উল্লেখ কৰিছে যে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম হৈছে আৰু কিছুমান কাম বাকি আছে আৰু যিখিনি আধৰুৱা কাম হৈ আছে অনাগত দিনত তেওঁলোকে ভাষ্য প্ৰকাশ কৰিছে যে অনাগত দিনত পুনৰ কৰিব আন এগৰাকী আছে মই আপোনাৰ পৰা জানিব বিচাৰিম এবাৰ নিৰ্বাচনী বতাহ কোন দিশে নিৰ্বাচন সমাগত যদি আগন্তুক লোকসভা নিৰ্বাচন আমি ৰাইজৰ মাজত বিপুল পৰিমাণে সঁহাৰি দেখি পাইছোঁ লোকসভা নিৰ্বাচনত বিজেপি দলক সমৰ্থন ৰাইজৰ মাজত উল্লাস দেখি পাইছোঁ আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ আমাৰ মনোনীত প্ৰাৰ্থী মৰমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতৰ নেতৃত্বত আমি বিগত 5 বছৰ মুখ্যমন্ত্ৰী থকাকালীন তেখেতৰ যিখিনি কৰ্মৰাজি ৰাইজে দেখি পাইছে সেইকাৰণে আকৌ তেখেতক আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব পোৱাৰ পাছত আমি ৰাইজৰ মাজত বিপুল এটা আনন্দৰ জোৱাৰ আগবঢ়াই পৰিলক্ষিত হৈছে এটা কথা পুনৰবাৰ উল্লেখ কৰিছোঁ যে লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন আৰু দেখা গৈছে বিভিন্ন ৰাজনৈতিক দলৰ মাজত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ পৰিছে আৰু প্ৰতিটো ৰাজনৈতিক দলে এতিয়া দেখা গৈছে যেন বুকাচেতিয়া ৰাজনীতি আৰম্ভ কৰিছে বৰ্তমান মই উপস্থিত আছোঁ মাৰ্ঘেৰিটা মহকুমাৰ এটি গ্ৰামাঞ্চলত উপস্থিত আছোঁ গ্ৰামাঞ্চলৰ সাধাৰণ ৰাইজৰ মনৰ কথা বুজ ল'বৰ বাবে আমি আহি উপস্থিত হৈছোঁহি মোৰ সৈতে আন কেইগৰাকীমান আছে মহিলা আছে মই তেওঁলোকৰ পৰা এই সন্দৰ্ভত জানিম বাইদেউ নিৰ্বাচন আহিছে কোন দিশে বলিছে নিৰ্বাচনী বতাহ প্ৰথমতে মই এনডি 24 লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিৰ্বাচনী বতাহটো বৰ্তমানলৈকে আমি যিদৰে দেখিছোঁ নিৰ্বাচনী বতাহটো বিজেপি ফালেই গতি কৰিছে আৰু কাৰণ গতি কৰাৰ কাৰণেই আছে সামগ্ৰিক দিশত উন্নয়ন কৰিছে গতিকে এই চৰকাৰে গতিকে সামগ্ৰিক উন্নয়ন চাই ৰাইজে বিজেপি ফালে সকলোৱে আজি বিজেপিকে ছাপোৰ্ট কৰিছে বুলি মই ভাবোঁ বৰ্তমান ডিব্ৰুগড় লোকসভা সমষ্টিত তিনিটাকৈ ৰাজনৈতিক দলে ইতিমধ্যে মনোনয়ন দাখিল কৰিছে ক'বলৈ গ'লে শাসকীয় দলৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু লগতে আছে দুজন প্ৰবল দাবীদাৰ এজেপিৰ হৈ বিৰোধী ঐক্যমঞ্চৰ হৈ এবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে লুৰিণজ্যোতি গগৈ আনহাতে আপৰ হৈ এবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে মনোজ ধানোৱাৰে কি হ'ব পাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্ণায়ক ভূমিকা কি হ'ব সেই সন্দৰ্ভত আমি জানিবলৈ উপস্থিত হৈছোঁ আন এগৰাকী আছে কি ক'ব 120 অনেক ধন্যবাদ আমি আশা কৰিছোঁ আমাৰ বিজেপি চৰকাৰে আহিব কেলে আৰু এইবিলাক নিৰ্ণয় পাতি এতিয়া একো কৰাই নাই সেইটো আমাৰ ভোট কাটিবলৈ সিহঁতি ওলাই আছে কিন্তু আমি ভাবিছোঁ আমাৰ সৰ্বানন্দ সোণোৱালেই আমাৰ অসমত আহিব আৰু আমি মোদী চৰকাৰে ভোট দিম কেলে সি বহুতেই উন্নয়ন কৰিছে আগত এনেকৈ উন্নয়ন কৰা নাই কেতিয়া সেইটো মই ধন্যবাদ জনাইছোঁ হয়
নিৰ্বাচনক লৈ এতিয়া দেখা গৈছে বিভিন্ন ৰাইজৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কি হ'ব ডিব্ৰুগড় লোকসভা সমষ্টিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ এক গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে পৰিণত হৈছে যিহেতু 3জনকৈ এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু প্ৰবল দাবীদাৰ হিচাপে লুৰিণজ্যোতি গগৈ আছে বিৰোধী ঐক্য মঞ্চৰ হৈ আনহাতে লুৰিণজ্যোতি গগৈৰ সৈতে শাসকীয় দলৰ যিগৰাকী আছে সৰ্বানন্দ সোণোৱাল আৰু দুয়োগৰাকীৰ মাজতে প্ৰবল দাবীদাৰ বুলি ইতিমধ্যে চৰ্চা চলিছে কিন্তু কি হ'ব পৰৱৰ্তী সময়ত আমি জানিব পাৰিম কিন্তু মোৰ সৈতে আন এগৰাকী আছে কি ক'ব নিৰ্বাচনী ঢৌ কোনফালে চলিছে নিশ্চয় এবাৰ আমাৰ বিজেপি পাৰ্টি যিটো আছে আমাৰ সৰ্বানন্দ ডাঙৰীয়া এবাৰ বিপুল ভোটে জিকিব কাৰণ জিকাটো একেটাই আপোনালোকে দেখি আছে আমাৰ যেতিয়াৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হৈছে যেতিয়াৰ পৰা আমাৰ বিধায়ক ভাস্কৰ শৰ্মা হৈছে সেই তেতিয়াৰ পৰাই আমাৰ যথেষ্টখিনি আমাৰ উন্নয়নমূলক কাম হৈছে আপোনালোকে দেখি আছে ৰাস্তা ঘাট পদূলি আৰু ৰাইজৰ ঘৰবিলাকৰ পৰা দেখি আছে আৰু যিবিলাকে অৰুণোদয় আঁচনি হওক বা গেছে হওক সকলো মানুহে পাইছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিটো নীতি আদৰ্শ সেই আদৰ্শৰ প্ৰতিও আমাৰ ৰাইজ আকৰ্ষিত হৈছে সেই আকৰ্ষিত হয় এবাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এটা বিপুল ভোটেৰে জয়যুক্ত কৰাব এটা আমাৰ দৃঢ় বিশ্বাস আছে হয় মই দেখিলোঁ একাংশ সাধাৰণ ৰাইজৰ মতামত বৰ্তমান মাৰ্ঘেৰিটা সমষ্টি 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ এইসকল ভোটাৰ এতিয়া সাজু হৈছে ভোটদান কৰিবৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু অনাগত যি নিৰ্বাচনলৈ মাজত যিহেতু আৰু কেইটামান দিন বাকী আৰু এই কেইটামান দিন বাকী থকাৰ অৱস্থাত এতিয়া দেখা গৈছে ৰাজনৈতিক দলসমূহৰ লগতে এইসকল সাধাৰণ ভোটাৰ ইতিমধ্যে নিৰ্বাচনত ৰণৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে মাৰ্ঘেৰিটাৰ পৰা মই উজ্জ্বল চৌধুৰী ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।